বৰ অসুবিধা হৈ পৰিব। কিন্তু সকলোৱে নহয়, কিছুমান ব্যক্তি আমাৰ এই সমাজতে আছে, নিজৰ কাম সিদ্ধি কৰিবৰ কাৰণে, নিজৰ কাম আদায় কৰিবৰ কাৰণে বন্ধু বান্ধৱী বনাই যেতিয়া নিজৰ কামটো সিদ্ধি হব, যেতিয়া নিজৰ কামটো আদায় হব, তেতিয়া কিন্তু বন্ধু বান্ধৱীক পাহৰিয়াই পেলায়। সেইটোকে কি বুলি কয়? সেইটোকে কি বুলি কয়? বিশ্বাসঘাতকতা কৰা। বিশ্বাসঘাতকতা কৰাৰ হত্যা কৰাৰ মাজত, বিশ্বাসঘাতকতা কৰাৰ হত্যা কৰাৰ মাজত কোনো পাৰ্থক্য নাই। উদাহৰণস্বৰূপ আমাৰ অসমেই নহয়, ভাৰতবৰ্ষই নহয়, বিশ্বই শোকত ভুগি আছে। যেনেকুৱাকৈ সম্পত্তিৰ কাৰণে সুদূৰ ছিংগাপুৰত আমাৰ হিয়াৰ মুঠু জুবিন দাক হত্যা কৰিলে। মনত ৰাখিব নামধাৰী গুৰুবৃন্দ, কাৰোবাক শোক প্ৰবঞ্চনা কৰি, কাৰোবাক হত্যা কৰি আমি সম্পত্তি আৰ্জিব পাৰিম ঠিকে। এই বিচাৰখন এদিন নহয় এদিন ভগৱন্তই কৰিবই কৰিব।